ৰাধে ৰাধে বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি শনিবাৰ দিনটো সকলোৰ কাৰণে শুভ হওক। আজি যিহেতু ছেকেণ্ড ছেটাৰডে, চিৰাগৰ পাপাৰ দুজনৰে অফিচ স্কুল বন্ধ আৰু ৰাতিপুৱা উঠিয়েই সিহঁতক চাহ একাপ দি ল'লোঁ, লাল চাহ বনালোঁ। আৰু মা যোৱাকালি মাৰ ঘৰত গৈছিলোঁ। মোৰ মামা আহিছিলে ত্ৰিপুৰাৰ পৰা, গুচি গ'ল। সঁচাকৈ মনটো বেয়াও লাগি আছে। আৰু মা আহোঁতে পিঠা দি দিছিলে, তাৰে দি পেলাই ৰাতিপুৱা চাহ একাপ খালোঁ। এতিয়া ছেকেণ্ড টাইম চাহ, গাখীৰ চাহ। আৰু তেওঁক মানে চুজিৰ চিল্লা এটা বনাই দিলোঁ আৰু ডিম বইল দি পেলাই তেওঁ খাই কৰি বজাৰ পলা মোৰ কাৰণে মাছ অলপ আনি দি গ'ল। তেওঁ অলপ কামত ওলাই গৈছে। আৰু বন্ধুসকল, মই যোৱাকালি ঘৰত যাওঁতে মোৰ খুৰীয়ে এইখিনি বনাই দিছে, মূলাৰ বৰ খাবলৈ। আৰু মই ঘৰত গ'লে কিন্তু খুৰীৰ পৰা এনেকৈ কাটি আনো, আৰু মই যিহেতু এনেকৈ নাজানো। আৰু বন্ধুসকল, এনেকৈ কিন্তু মূলাৰ বৰ খাবলৈ বহুতেই ভাল লাগে। আৰু এইখিনি কচু শাহুৱে দিছিলে, ভাবিলোঁ আজি মাছৰ জ্বলা বনাম, থেকেৰা মাছ। আৰু বন্ধুসকল, বনোৱা কৰাখিনি আৰম্ভ কৰিয়েই দিলোঁ। পাকঘৰত আহি তেলতে শুকান জলকীয়া, জিৰা, বিলাহী আৰু পিঁয়াজ ফোৰণত দি পেলাই তাতে কাটি থকা কচুখিনি অলপ সিজাই লৈছিলোঁ। যিহেতু বজাৰৰ কচু অলপ ৰিস্ক ল'বলৈ ভয়ে লাগে। এইখিনি ধুনীয়াকৈ ভাজি কৰি লৈ তাতে গৰম পানী অলপ দি দিম আৰু হালধি নিমখ দিম আৰু পিছা মছলা অলপ দি দিম। পিছা মছলাখিনিত মই জিৰা, জালুক, ধনিয়া, আদা, নহৰু, জলকীয়া অলপ দি দিছিলোঁ। জলকীয়াটো অলপ কমাই দিছিলোঁ আৰু অলপ বিলাহীও দিছিলোঁ। আৰু বন্ধুসকল, এতিয়া মই তাত কেঁচা জলকীয়া অলপ দি দিম আৰু ধুনীয়াকৈ মছলাৰ লগত কচুখিনি ভাজি লৈ তাতে উতলা গৰম পানী অলপ দি দিম। আৰু বন্ধুসকল, মানে মাছৰ জ্বলা কচু তৰকাৰী কিন্তু খাবলৈ বহুত ধুনীয়া লাগে। যিহেতু লোকেল মাছ পৰিলেতো আৰু ভাল লাগে। আৰু বন্ধুসকল, এতিয়া মোৰ বনোৱা কৰাখিনি হৈ গ'ল। আৰু চিৰাগে যিহেতু ধনিয়া পাত নাখায়, তাৰ কাৰণে অলপ উতল আহিলেই মই অলপ নমাই থৈ তাৰপিছতে আমাৰ কাৰণে ধনিয়া পাত অলপ দি দিম। চিৰাগৰ কাৰণে এয়া নমাই ল'লোঁ আৰু আমি এতিয়া ধনিয়া পাত অলপ দি দিম। আৰু বন্ধুসকল, আৰু কি বনালোঁ ভাবিলোঁ এবাৰ দেখাওঁ। মূলাৰ বৰ বনালোঁ, বেঙেনা ফ্ৰাই, ৰঙালাও ফ্ৰাই, আৰু মাছৰ পেটু অলপ বৰ বনালোঁ আৰু অলপ ভাতেৰে ভাজিলোঁ পিঁয়াজ দি পেলাই। আৰু বন্ধুসকল, সেয়া মোৰ বনোৱা কৰা হৈ গ'ল। আৰু লগতে অলপ দালিও বনাইছিলোঁ। আৰু এতিয়া খাই কৰি লওঁ, চিৰাগৰ পাপাও আহি পালেহি। আৰু বন্ধুসকল, খোৱা বোৱাৰ পিছতে বহুতেই ঠাণ্ডা লাগিছে। আৰু মোৰ কিয় জানো আজি ইমানেই ঠাণ্ডা লাগিছে, কি জানো জ্বৰ আহিব নেকি নাজানো। আৰু আপোনালোকে বেকগ্ৰাউণ্ডৰ মিউজিকখিনি শুনি আছে চাগে। আজি আমাৰ ওচৰতে ৰাস আছে নামঘৰত। আৰু কোনে কোনে নগাঁৱৰ পৰা ভিডিঅ' চাই আছে, নগাঁৱৰ লাওখা ৰোডত আজি ৰাস আছে, আপোনালোকে চাবলৈ আহিব। আৰু এতিয়া মই ৰ'দত বহি কমলা খাই লওঁ। আৰু বন্ধুসকল, আজি মিনি ব্লগটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। এতিয়ালৈ আহিছোঁ, বাই বাই।